নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আমি বৰ্তমান উপস্থিত আছো দেৰগাঁও সমীপৱৰ্তী মৌবন্ধা সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত উপস্থিত আছো। এই কাৰণে উপস্থিত আছো, অহা ফেব্ৰুৱাৰী 6, 7, 8, 9 তাৰিখে ইয়াত অনুষ্ঠিত হ'ব শংকৰ সংঘৰ অধিৱেশন। তাৰ পাঁচ মুহূৰ্তত আমি ইয়াত উপস্থিত আছো। এইখনেই পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আমাৰ সতীৰ্থই পোনে পোনে ইয়াৰ যিবোৰ অতিথিশালা, ইয়াত বিভিন্ন জিলাৰ পৰা অহা বৈষ্ণৱসকলে তেওঁলোকে থাকিবলৈ গৃহসমূহ নিৰ্মাণ কৰিছে। আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে। আমাৰ গৃহসমূহ দেখাবলৈ অনুৰোধ জনাইছো। এইখনেই হৈছে ঐতিহাসিক এৰাতলি পথাৰ। এই পথাৰতে 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব শংকৰ সংঘৰ যিটো অধিৱেশন অনুষ্ঠিত হ'ব। আমি কিছু দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে দেখাব। আমি ইয়াৰ যিবোৰ অতিথিশালা আছে, প্ৰতিখন জিলাৰ পৰা অহা ভকত বৈষ্ণৱে এই অতিথিশালাতে তেওঁলোকে থাকিব। তেওঁলোকে শ্ৰমদান কৰি আছে। বিভিন্ন জিলাৰ পৰা অহা যিবোৰ শংকৰ সংঘৰ বাপসকল আছে, তেওঁলোকে নিজৰ জিলাৰ যিবোৰ অতিথিশালা তেওঁলোকে নিজে নিৰ্মাণ কৰিছে। দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশ হৈছে, আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে। দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ প্ৰস্তুতি তুংগত অহা ফেব্ৰুৱাৰী 6, 7, 8, 9 তাৰিখে 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব শংকৰ সংঘৰ অধিৱেশন। মাজত মাত্ৰ কেইটামান দিন তাৰ উপলক্ষে প্ৰস্তুতি তুংগত হৈছে। বিভিন্নজনে ইয়াত শ্ৰমদান কৰিছে। তেওঁলোক নিজে নিজে আহিছে, কোনো ইয়াত হাজিৰাৰ ব্যৱস্থাও নাই। ইয়াত কিন্তু শ্ৰমদান কৰে তেওঁলোকে। নিজৰ জিলাৰ পৰা যিসকল বাপসকল আহে, প্ৰতিখন অসমৰ বিভিন্ন জিলাৰ পৰা বাপসকল আহিব। লগতে আমি জানিব পৰা মতে ভাৰতৰ বিভিন্ন জেগাৰ পৰা ভকত বৈষ্ণৱ আহিব। শংকৰ সংঘৰ যিসকল বাপসকল আছে ভাৰতৰ বিভিন্ন জিলাত আছে, ইয়ালৈ আহিব। দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ হ'ব। আমি দেখাই আছো গোটেই সামগ্ৰিক পৰিৱেশ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ শাখাৰ যি মূলৰ অধিৱেশন, এই অধিৱেশন ভাগ আমাৰ মৌবন্ধা এৰাতলি পথাৰত অনুষ্ঠিত হ'ব। আৰু আমাৰ 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত এই অনুষ্ঠান ভাগ আমাৰ আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ হাতত খুব কম সময় নায়ে। আমাৰ প্ৰস্তুতি একেবাৰে তুংগত উঠিছে। সকলো আমাৰ 16খন আঞ্চলিকৰ ভকত বৈষ্ণৱে আহি গোটেই ব্যৱস্থাখিনিত তেখেতসকলে উঠি পৰি লাগিছে। আই বাপ, সেৱা বাহিনীৰ ল'ৰা বা আমাৰ শিশু আই মাতৃ কল্যাণ সমিতি সকলো আহি, আৰু ওচৰ চুবুৰীয়া যিবিলাক আমাৰ ৰাইজ আছে, তেখেতসকল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি ইয়াতে যোনে যেনেকৈ পাৰিছে তেখেতসকলে স্বেচ্ছাই শ্ৰমদান কৰিছে। কোনোবাই আৰ্থিকভাৱে সহায় কৰিছে, কোনোবাই নিজে ব্যক্তিগতভাৱে শাৰীৰিকভাৱে আহি ইয়াতে তেখেতসকলে নৰা কাটিছে, খৰি ইয়াতে কঢ়িয়াইছে, বা বিভিন্ন আমাৰ ভোজনালয়ৰ কাম আছে, প্ৰতিনিধি শিবিৰৰ কাম আছে, বা নামঘৰৰ কাম হৈ আছে। আৰু লগতে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি অহা আমাৰ 19 তাৰিখ, এই 19 জানুৱাৰীৰ দিনাখনে দেওবাৰে আমাৰ যিটো অস্থায়ী নামঘৰ, সেই নামঘৰ ভাগ সুন্দৰকৈ আমাৰ ইয়াত পৰিপাটিকৈ আমাৰ সজোৱা হৈছে, আৰু সেইটোৰ গুৰু আসন ভাগ আমাৰ প্ৰতিষ্ঠা কৰা হ'ব। আমাৰ ইতিমধ্যে আজি ইয়াতে আমাৰ মূলৰ প্ৰধান সম্পাদক আহি উপস্থিত হৈছে। তেখেতৰ গোটেই আমাৰ ঠাইবিলাক তেখেতসকলে পৰিদৰ্শন কৰিছে, আমাৰ কাম কাজৰ বুজ লৈছে। আমাৰ সেৱা বাহিনীৰ ল'ৰাসকলে আহি আজি শিবিৰত তেখেতসকলে এই স্বেচ্ছাই তেখেতসকলে ইয়াতে বিভিন্ন তেখেতসকলৰ সেৱা বাহিনী শিবিৰৰ কাম কাজবিলাক আগবঢ়াই নিছে। আমি ভাবিছোঁ যে আমাৰ ইয়াতে
এই প্ৰায় 20-25 লাখৰ ভিতৰত আমাৰ ভকত আহিব এই 4 দিনত। আৰু গোটেই অসমৰ আমাৰ দিল্লীত আছে, পুৰীত আছে, নাগালেণ্ড আছে, মণিপুৰত আছে, আৰু গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যিসকল ভক্ত আছে এই ভকতসকল তেখেতসকলে উদ্বিগ্ন হৈ আছে। আমি তেখেতসকলে আহি ইয়াত কেনেধৰণে তেওঁলোকৰ মানে এই অনুষ্ঠানটোত জড়িত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে মানে এটা মানে ইচ্ছা প্ৰকাশ কৰিছে, আৰু নিশ্চয় তেখেতসকলে আহিব। আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকল আহক, আহি আমাৰ এই অনুষ্ঠানভাগ তেখেতসকলে যাতে সাফল্যমণ্ডিত কৰে তাৰ কাৰণে আমি আশা কৰি তেখেতসকলৰ চৰণত আমি সেৱা জনাইছোঁ। আমি ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইয়াত মূল আকৰ্ষণ বুলিবলৈ ভোজনালয় নহয়, আমাৰ বহুকেইটা বিষয়ত আমাৰ আকৰ্ষণ হয়। আপোনালোকে যদি চাই আমাৰ যিটো সেৱা বাহিনী শিবিৰ, তাত প্ৰায় 10,000তকৈও বেছি অধিক আমাৰ সেৱা বাহিনী তাত সেৱক সেৱিকা তাত মানে উপস্থিত থাকিব, বা এই 4 দিনে থাকি তেখেতসকলে দিন ৰাতি একাকাৰ কৰি তেখেতসকলে সেৱা কৰিব। ঠিক তেনেধৰণে আমাৰ ইয়াতে আমাৰ এই যিটো ভোজনালয় আছে ইয়াত প্ৰায় আমাৰ 10,000 5,000 ভকত একেলগে বহি মানে দুটা ট্ৰিপত আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ কামবিলাক আগবাঢ়ি গৈছেই। আমাৰ ইয়াত 200 চৌকাৰ আমি ব্যৱস্থা কৰিছোঁ। আমাৰ ইয়াতে প্ৰায় 500 আমাৰ ৰান্ধনি আৰু মানে আমাৰ যিসকল যোগাৰী তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰি দিছোঁ, আৰু তেওঁলোকক আমাৰ পানী বা তেওঁলোকৰ অনাময়ৰ ব্যৱস্থা বা থকাৰ ব্যৱস্থা এই সকলোবিলাক আমি সুপৰিকল্পিতভাৱে আমি কৰি দিছোঁ। গতিকে আমি ভাবিছোঁ যে ইয়াত যিসকল ভকত বৈষ্ণৱ আহিব, কাম কৰাই হওক বা ইয়াত তেখেতসকলে সেৱা কৰাই হওক, কোনো যাতে অসুবিধা নাপায় তাৰ কাৰণে আমি সদায় চকু ৰাখিছোঁ, আৰু আদৰণি সমিতিৰ ফালৰ পৰা আমি যৎপৰোনাস্তি চেষ্টা অব্যাহত দিছোঁ। গতিকে আমি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমি সেৱা জনাইছোঁ সকলো ভকত বৈষ্ণৱ, তেখেতসকল আহক, আহি আমাৰ এই 4 দিনৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীত তেখেতসকলে ইয়াতে অংশগ্ৰহণ কৰক।